ভূটান পৰ্বতৰ পাদদেশত মানাহ নদীয়ে চুই যোৱা বাক্সা জিলাৰ উত্তৰাঞ্চলত জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ প্ৰকৃতিৰ ৰম্যভূমি মানস ৰাষ্ট্ৰীয় উদ্যান। প্ৰাকৃতিক সম্পদৰে ভৰি থকা এয়া মানাহ ৰাষ্ট্ৰীয় উদ্যান। অসমৰ অন্যতম বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে আপোনালোকক চিনাকি কৰাই দিবলৈ আজি আমি তেজছ লাইভ টিম আহিছোঁ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ। হয়, আজি আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰূপহী ৰেঞ্জত। একচুৱেলি এইটো বহুত আনএক্সপ্ল'ৰ্ড ৰেঞ্জ হয়। অকল পৰ্যটকবিলাক বাঁছবাৰী ৰেঞ্জলৈকে আহে মানাস ৰাষ্ট্ৰীয় উদ্যানত। ইয়াত বহুখিনি পৰ্যটক নাহে, সেইটো কাৰণে আমি এক্সপ্ল'ৰ কৰিব আহিছোঁ। ইয়াত ইমান মনোমোহা দৃশ্য আছে, ইমান সৌন্দৰ্য আছে, যাতে আমাৰ পৰ্যটকখিনি ইয়াত আহি পেলাই এই সৌন্দৰ্য উপভোগ কৰিব পাৰে। তাৰ কাৰণে আমি সকলোকে অনুৰোধ কৰিছোঁ। এতিয়া আমি ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত এজন বনকৰ্মীৰ লগত আমি কথা পাতিব ওলাইছোঁ। হয়, আপুনি কি ক'ব এইটো আপোনাৰ ৰেঞ্জৰ বিষয়ে, যাতে আমাৰ পৰ্যটকখিনি ইয়াত আহে, আপোনালোকক উৎসাহিত কৰে, যাতে তেওঁলোকে আহি আপোনালোকৰ লগত অনুপ্ৰাণিত কৰিব পাৰে, তাৰ কাৰণে আপুনি দুষাৰ কওক। আচ্ছা, আপোনালোকৰ টকলি ধন্যবাদ জনাইছোঁ। আচ্ছা, আমাৰ মানাস ভূঞাপাৰা ৰেঞ্জ আণ্ডাৰত আমাৰ ইয়াতে বহুত জীৱ জন্তু পোৱা যায়। ভূঞাপাৰা ৰেঞ্জৰ আণ্ডাৰত ইয়াতে ৰাইনো পায়, আৰু বেংগল ফৰকেনো পায়, আৰু ৱাটাৰ বাফেলো, টাইগাৰ, আৰু যিমান আছে মানে ইণ্ডিয়ান গড়, এইবিলাক গোটেইকেইটা চাইটিং হয় ইয়াতে মানে হয়। আৰু যেতিয়ালৈকে এতিয়াতো বেছি দেখা নাপায়, যেতিয়া বাৰ্ণিং হ'ব তেতিয়ালৈকে মানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এনেকুৱা মাহতে পুৰা বাৰ্ণিং হ'ব। তেতিয়া গোটেই যিমান আছে চম ডিয়াৰ হওক, চম্বৰ হওক, বাৰ্কিং ডিয়াৰ হওক, হক ডিয়াৰ হওক, যিমান আছে নলগাউৰি হওক, এইবিলাক দেখা পায় আৰু ইয়াতে ভূঞাপাৰা। আচ্ছা, এনে ইয়াত কি কি সুবিধা আছে, ফেচিলিটি, যেনেকুৱা এলিফেণ্ট চাফাৰী, জীপ চাফাৰী, এইবিলাক আছেনে ইয়াত? জীপ চাফাৰী আছে আৰু এলিফেণ্ট চাফাৰীও আছে। এতিয়া ৰেঞ্জত হাতী আছে, চাফাৰীও। এনে ছিজন টাইমত কিমানমান হাতী ইয়াত মানে চাফাৰীৰ কাৰণে ইউজ কৰা যায়? এতিয়া আমাৰ ভূঞাপাৰাত আছে মানে ৩-৪টা এনেকুৱা আছে। অ'কে। আৰু পাছৱাৰ্ডটো আছেই, কিন্তু আমাৰ এতিয়া এক্সট্ৰা বেলেগ বেলেগ হিচাপত আমাৰ ভূঞাপাৰাত পায় আৰু চাফাৰী। আচ্ছা, আমি ইয়াত কিছুমান হৰ্ণ দেখিব পাইছোঁ, এইবিলাক কিহৰ হৰ্ণ এবাৰ কৈ দিব নেকি আপুনি, আমাৰ যাতে আমাৰ সমূহ দৰ্শকে দেখিব পাৰে এইবিলাক? ঠিক আছে, এই ওপৰতো হয় ৰাইন', এইটো নেচাৰেল ডেথ হয়, আৰু এইটো হক ডিয়াৰ হয়, দ্বিতীয় ৱাটাৰ বাফেলো, এইটো হক ডিয়াৰ হয়, এইটো ৱাটাৰ বাফেলো, এইটো ইণ্ডিয়ান গড়, এইবিলাক যিটো মানে হাজি থৈছোঁ আমি, এইটো হক ডিয়াৰ হয়, বাৰ্কিং ডিয়াৰ হয়। ঠিক আছে, আপোনাক ধন্যবাদ, ভাল লাগিল আপোনাৰ লগত কথা পাতি। আমিও আশা কৰোঁ যাতে মানুহখিনিয়ে, আপোনাৰ পৰ্যটকখিনি ইয়ালৈকে আহে, আপোনালোকক উৎসাহিত কৰে, আৰু পৰ্যটকখিনি ইয়াতে অহালৈ গোটেই এৰিয়াটোৰে ডেভেলপমেণ্ট হৈ যাব। তো আমি সকলো পৰ্যটকে ইয়াত আহি সৌন্দৰ্য উপভোগ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। থেংক ইউ। উত্তৰে মানাহ নৈ, পশ্চিমে কনকহ নদীৰ পৰা পূবে কুলুকুলুকৈ বৈ গৈছে ধনশিৰি নৈ। ভূটানৰ কাষতে লাগি থকা মানস ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে আছে বাঁহবাৰী, পালচিগুৰি আৰু কাটাজাৰ গাঁও। বনৰীয়া মহৰ অন্যতম আশ্ৰয়স্থলী হিচাপে পৰিচিত মানস ৰাষ্ট্ৰীয় উদ্যান। সংৰক্ষিত বনাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি পোৱালৈ মানসৰ দীঘলীয়া যাত্ৰাৰ আঁৰত আছে বহু কাহিনী। পেশন ধৰা ময়ূৰৰ পৰা দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্য জীৱ জন্তুৰ বিচৰণভূমি মানস ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মূল তথা কেন্দ্ৰীয় ৰেঞ্জটোৱে হৈছে বাঁহবাৰী ৰেঞ্জ। চিৰাং আৰু বাক্সা জিলাৰ সীমান্তত অৱস্থিত বাঁহবাৰী ৰেঞ্জত বহু বিলুপ্তপ্ৰায় বন্যপ্ৰাণীৰ লগতে আছে গড়, বাঘ আৰু হাতী। বৰ্তমান আমি উপস্থিত আছোঁ আপোনাৰ মানাস অভয়াৰণ্যৰ ভূঞাপাৰা ৰেঞ্জৰ ভিতৰৰ পিনে আহি আমি ডাউজিং ৰিভাৰৰ ওচৰত উপস্থিত আছোঁ বৰ্তমান। ডাউজিঙৰ এই ব্ৰিজখন আপোনালোকে দেখিছে, ডাউজিঙৰ এই ব্ৰিজখন আপোনাৰ আজি 6-7 বছৰ আগতে নদীৰ মানে ভাঙি পেলোৱাৰ কাৰণে আমাৰ কমিউনিকেশ্যনত এটা প্ৰব্লেম হৈ আছে বৰ্তমান। এইটো এৰিয়াতে আপোনাৰ ভূঞাপাৰা ৰেঞ্জত আপোনাৰ যিখিনি টাইগাৰ বা এশিঙীয়া গড় আছে, ইয়াত পানী খাবলৈ আহে।
আপোনালোকে যদি ভৱিষ্যত ইয়াত আহে এই সৌন্দৰ্যটো উপভোগ কৰিব পাৰিব। আৰু মেইনলি ভূঞাপাৰা ৰেঞ্জত আপোনাৰ ভূঞাপাৰা ৰেঞ্জৰ এইটো এৰিয়াত আপোনালোকে যেতিয়া আহিব বিচাৰে মেইনলি আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চত আহিলে আপোনালোকে জীৱ জন্তুবিলাক ইয়াক ভালকৈ দেখিব পাব। কাৰণ এই এৰিয়াত যিবিলাক মানে গ্ৰাছ দেখিছে এই ঘাঁহবিলাক সেইটো সময়ত আপোনাৰ জ্বলাই দিয়া হয়। জ্বলাই দিয়াৰ কাৰণে নতুন ঘাঁহ গজিব যেতিয়া আৰম্ভ কৰে তেতিয়া তাত ঘাঁহবিলাক খাবলৈ গড় বহুত বিভিন্ন ধৰণৰ হৰিণা আহি ইয়াত উপস্থিত হয়। তো আপোনালোকে নিশ্চয় আহিব চাগে। থেংক ইউ। নমস্কাৰ, তেজছ লাইভৰ পৰা আটাইকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি উপস্থিত আছোঁ মূলতঃ মানাস ৰাষ্ট্ৰীয় উদ্যান বাঁশবাৰীত। ইয়াৰ মনোমোহা ভিতৰৰ দৃশ্য আমি সকলোৱে উপভোগ কৰোঁ আহক। এয়া মই তেজছ লাইভৰ দৰ্শকক দেখাই আছোঁ। মোৰ পিছফালে এজাক বনৰীয়া হাতী মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ইমান সুন্দৰভাৱে বিচৰণ কৰি আছে। আপোনালোকে এইটো দৃশ্য উপভোগ কৰি অতিকৈ আনন্দিত হ'ব। ইমান মনোমোহা দৃশ্য দেখিলে বহুত হিয়া জোৰ পৰি যায়। এনেকুৱা এটা মনোমোহা দৃশ্য আপোনালোকে দেখিব পাই আছে। এজাক বনৰীয়া হাতী মাক তেওঁৰ পোৱালীৰ সৈতে একেলগে বিচৰণ কৰি আছে। আমি আহি আজি উপস্থিত হৈছোঁ মথনগুৰিত আৰু মোৰ পাছফালে বৈ আছে ভূটানৰ পৰা বৈ অহা এয়া মানাস নদী। চাওকচোন কিমান শান্তিময় সুন্দৰ প্ৰকৃতিৰ মাজত পৰিৱেশ। এয়া মথনগুৰিৰ বন বিভাগৰ সংগ্ৰহালয় আৰু ইয়াতনো কি কি আছে আমি চাওঁ বলক। বাঁশবাৰী ৰেঞ্জ মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা প্ৰৱেশদ্বাৰ আৰু সংৰক্ষিত অঞ্চল, য'ত পৰ্যটকৰ লগতে একেলগে চলে বন্যপ্ৰাণী সংৰক্ষণৰ কাম। মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আছে প্ৰকৃতিয়ে খেলা কৰা মথনগুৰি। আপোনালোক সকলোৱে জানে যে মানাসৰ কিছু অংশ ভূটান দেশতো অন্তৰ্ভুক্ত হৈ আছে আৰু যাক আমি ৰয়েল মানাস নেশ্যনেল পাৰ্ক হিচাপে জানো। তেতিয়াহ'লে বলকচোন তাতনো কি কি আছে আমি চাওঁ বলক। পৰ্যটকক হাত বাউলি মাতি আনি প্ৰাচীন পৰিৱেশৰ সৈতে চিনাকি কৰাই দিয়া মথনগুৰিত আছে বিশেষ সংগ্ৰহালয়, আছে ভূটানৰ পৰা বৈ অহা মানাস নদী, যি মানাসৰ বালিময় পাৰতে হয় বন্যপ্ৰাণীৰ মহামিলন। মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে ভূটানৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান ৰয়েল মানস, যি ভূটানৰ ভিতৰতেই সৰ্বাধিক জৈৱিক বৈচিত্ৰ্যপূৰ্ণ অঞ্চল।
ভূটানৰ দক্ষিণ মধ্য অংশত অৱস্থিত ভূটান ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান। প্ৰকৃতিৰ ৰম্যভূমি ভূটান ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰাণ চঞ্চলা মানাহ নদীৰ লগতে প্ৰেমত উন্মাদ ভূটান পাহাৰে বৈহাত। প্ৰকৃতিৰ ৰম্যভূমি ভূটান ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰাণ চঞ্চলা মানাহ নদীৰ লগতে প্ৰেমত উন্মাদ ভূটানৰ পাহাৰ ভৈয়ামে হাত বাউলি মাতিব আপোনাকো। এয়া আমি ৰয়েল ভূটানৰ মানাছত উপস্থিত হৈছোঁ আৰু কিছু আছে আমাৰ লগত পৰ্যটক, তেওঁলোকৰ আমি অনুভৱ জানো আহক। হয়, খুব সুন্দৰ। আমি সাধাৰণতে আহোঁ এণ্ট্ৰি গেটৰ পৰা মথনগুৰিলৈকে, কিন্তু মথনগুৰিৰ পিছত যে আৰু ভূটান ছাইডত যে ইমান ধুনীয়া আছে, মানে খুব কম সময়ত খুব কম বাজেটত এটা মানে সাংঘাতিক ধৰণৰ পৰিৱেশ দেখিবলৈ পাব। মানে এটা এই চাওক পৰিৱেশ, আপোনালোকে এই মেঘ দেখা পাব, মানে এটা টেম্পাৰেচাৰ ডিফাৰেঞ্চ। আৰু বহুত উচ্চতালৈকে আহোঁ আমি, নদীৰ পাৰে পাৰে আহোঁ আৰু চৰাই চিৰিকটি আৰু পহু তেনেকৈ আমি দেখা পাওঁ। মানে এতিয়ালৈকে খুব ভাল লাগিছে আৰু আগলৈকে যাব আছে। এতিয়া ইমিগ্ৰেশ্যনত আমি কৰিলোঁ, নামবিলাক এণ্ট্ৰি কৰিলোঁ।